Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ HSLC এক্সামিনেশ্যনত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট এটা ৰিপৰ্ট যিটো নেকি আমাৰ শিল্পী দিৱসৰ ওপৰত ৰিপৰ্ট লিখিবলৈ আহে। এইবাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনতো আহিছে আমাৰ যিটো ধুবৰী জিলাৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গ'ল। এই প্ৰি বোৰ্ড এক্সামিনেশ্যনতো আমাৰ শিল্পী দিৱসৰ ওপৰত এটা ৰিপৰ্ট লিখিবলৈ আহিছিলে। সো সেই ৰিপৰ্টটোৱে আমি তোমালোকৰ কাৰণে আগবঢ়াইছোঁ। ইয়াতে আমাৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ, ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ ইনফৰমেশ্যন গিভেন বিল'। আমাৰ তলত কেইটামান ইনফৰমেশ্যন দিয়া আছে। এই ইনফৰমেশ্যনৰ ওপৰত আমি এটা শিল্পী দিৱসৰ ওপৰত ৰিপৰ্ট লিখিব লাগে, এইটোৱে আমাৰ প্ৰশ্ন হয়। ইনফৰমেশ্যন কেইটা এনেকুৱা ধৰণৰ, প্ৰথমতে ডেট দিয়া হৈছে আমাৰ শিল্পী দিৱসটো 17 তাৰিখে, এইটো আমি সকলোৱে জানো, 17/1/2023। ইয়াতে এটা স্কুলৰ নাম দিয়া হৈছে। পৰীক্ষাত যিটো ধুবৰী জিলাৰ প্ৰশ্ন আছিলে এইটো বেলেগ স্কুলৰ নাম আছিলে, মই বেলেগ দিছোঁ কাৰণ তোমালোকৰ যিটো প্ৰশ্ন কাকত তাতে স্কুলৰ নামটো বেলেগ হ'ব পাৰে। সো যিটো প্ৰশ্ন কাকতত স্কুলৰ নাম দিয়া থাকিব সেইটো দিব লাগিব, আৰু যদি তোমাৰ নিজৰ স্কুলৰ কথা কয় তুমি যিকোনো স্কুলৰ নাম দিলে হৈ যাব। নেক্সট আছে ট্ৰিবিউট টু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালা। আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেথ এনিভাৰ্চাৰী যিটো হয় সেইটো আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ বা উদযাপন কৰোঁ। নেক্সট আছে মিটিং হেল্ড অভাৰ দ্য প্ৰেচিডেণ্টশ্বিপ অফ দ্য প্ৰিন্সিপাল। যিখন স্কুলত মিটিং হৈছে সেই স্কুলৰ যিজন প্ৰিন্সিপাল আছে তেওঁৱে মিটিং যিখন হৈছে বা প্ৰগ্ৰাম যিখন হৈছে সেইটোৰ প্ৰেচিডেণ্ট আছিলে। নেক্সট পইণ্ট দিয়া আছে স্পীচ ডেলিভাৰ্ড বাই টিচাৰ এণ্ড ষ্টুডেণ্টছ, যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে শিল্পী দিৱসৰ ওপৰত স্পীচ ডেলিভাৰ্ড কৰিছে। নেক্সট আছে কালচাৰেল প্ৰগ্ৰাম হেল্ড, মানে কিবা এটা প্ৰগ্ৰাম হৈছে আৰু তাতে ডান্স হৈছে, নহ'লে কিবা এটা কালচাৰেল প্ৰগ্ৰামৰ বিষয়ে আমি দিব লাগিব। ইয়াতে একো ধৰি দিয়া নাই, তুমি যি ইচ্ছা নিজে দিব পাৰা। আৰু শেষত আছে ক্লজিং অফ দ্য ফাংচন বা প্ৰগ্ৰাম, যে যিটো প্ৰগ্ৰাম হৈছিলে শিল্পী দিৱস যিটো হৈছিলে তাৰে ক্লজিং কেনেকুৱা হ'ব সেইটো আমি ইয়াতে লিখিব লাগিব। তোমালোকে নিশ্চয় জানা যে যেতিয়াই আমি ৰিপৰ্ট লিখোঁ তাৰ কাৰণে এটা ধুনীয়া হেডিং দিব লাগিব বা টাইটেল দিব লাগে। ইয়াতে আমি এটা টাইটেল দিছোঁ। মই এই ৰিপৰ্ট যিটো আছে এইটো বহুত চিম্পল ৰাখিছোঁ, যে যিবিলাক ষ্টুডেণ্টে টাফ যিবিলাক ৱৰ্ড আছে সেইবিলাক মানে বাই হাৰ্ট কৰোঁতে বহুত কষ্ট হয়, সেইবিলাক মানে মই এভইড কৰি চলিছোঁ ইয়াতে, আৰু বহুত চিম্পল ৰাখিছোঁ বস্তুটো। মানে আমি 3 নম্বৰ থাকিব, 3 নম্বৰ পাব লাগে, আৰু তোমালোকে যদি এনেকুৱা ধৰণে লিখা তেতিয়াহ'লে 3 নম্বৰ নাকাটে, এইটো দি দিব। হেডিংটো এনেকুৱা ধৰণৰ, শিল্পী দিৱস অবজাৰভেশ্যন এট XYZ স্কুল গুৱাহাটী, এইটো আমাৰ হেডিং হয়। পিছত লিখিছোঁ আমি ডেট দিছোঁ, যে এই ডেটটো আৰু যিটো ডেটত আমাৰ অবজাৰভেশ্যনটো হৈছে সেইটো আছিল আমাৰ 17 তাৰিখ, আৰু এইটো ডেট যি ডেটত আমাৰ নিউজ পেপাৰত এইটো যিটো ৰিপৰ্ট আছে এইটো ছপোৱা হৈছে। গুৱাহাটীৰ পৰা লিখিছে, যিহেতু ইয়াতে গুৱাহাটী কৈছে, চ' গুৱাহাটীৰ পৰা য'ৰ পৰা ছপা হয় বা লিখা হয় নিউজ পেপাৰখন তাৰে ডেট দিয়া হয়। চ' 25 জানুৱাৰীত গুৱাহাটী লিখা হৈছে। ৰিপৰ্টেড বাইটো কোন হয়, XYZ, তুমি যিকোনো নাম দিব পাৰা, মইতো ক'ম নামটো এভইড কৰিব লাগে সদায়, সেইকাৰণে XYZ ABC সেইবিলাক আমি ব্যৱহাৰ কৰোঁ। চ' 25 জানুৱাৰী গুৱাহাটী, এই তাৰিখত মানে এইটো যিটো ৰিপৰ্ট আছে এইটো নিউজ পেপাৰত ছপোৱা হৈছে, সেইটো দেখুওৱা হৈছে। মেইন যিখন ৰিপৰ্ট আছে সেইটো এনেকুৱা ধৰণৰ, শিল্পী দিৱস ৱাজ অবজাৰ্ভড অন 17/1/2023 এট XYZ স্কুল গুৱাহাটী ইন দ্য স্কুল প্ৰিমাইচেছ। মানে 17/1/2023 তাৰিখে XYZ স্কুল গুৱাহাটীয়ে শিল্পী দিৱস উদযাপন কৰে স্কুল কেম্পাছ যি আছে তাৰে ভিতৰত। ইট ৱাজ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাছ 71st ডেথ এনিভাৰ্চাৰী এণ্ড আৱাৰ প্ৰিন্সিপাল টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ পেইড ট্ৰিবিউট টু হিম। আৰু এইবাৰৰ যি শিল্পী দিৱস আছিলে মানে 17/1/23 তাৰিখ, এইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ
৭১তম মৃত্যু বাৰ্ষিকী আছিলে আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নেক্সট লাইন আছে, দ্য মিটিং ৱাজ প্ৰিচাইডেড অভাৰ বাই আৱাৰ প্ৰিন্সিপাল। এই যিখন মিটিং হৈছিলে বা প্ৰগ্ৰাম হৈছিলে, এই প্ৰগ্ৰামটোৰ প্ৰেচিডেণ্ট আছিলে আমাৰ বিদ্যালয়ৰ যিজন অধ্যক্ষ আছে তেখেত নিজেই। The program started at 10 a.m. with a song composed by Rupkor Jyotiprasad Agarwala, Ulaya Ulaya Asom Dekhor Shoktiman, which was sung by students of our school. যিখন প্ৰগ্ৰাম হৈছিলে এই প্ৰগ্ৰামটো ৰাতিপুৱা 10টা বজাত আৰম্ভ হৈছিলে আৰু আৰম্ভণি হৈছিলে এটা গীতৰ দ্বাৰাই, যিটো গীত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কম্প'জ কৰিছিলে। গীতটো এনেকুৱা ধৰণৰ, উলায়া উলায়া অসম দেশৰ শক্তিমান, আৰু এইটো গাইছিলে আমাৰ স্কুলৰে ছাত্ৰ ছাত্ৰীসকলে। নেক্সট আমি পেৰাগ্ৰাফ চেঞ্জ কৰিব নালাগে, আমাৰ পেৰাগ্ৰাফ সেইটোৱে থাকিব। মই মানে সেইটো পেজত নহয় কাৰণে মই বেলেগ পেজ এটা লৈছোঁ। ইট ৱাজ ফলোড বাই ভেৰিয়াছ কালচাৰেল প্ৰগ্ৰামছ লাইক ডান্স, ছং এণ্ড কুইজ। আৰু এই গানৰ পিছত বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰাম হৈছিলে, যেনেকুৱা ধৰণৰ ডান্স হৈছিলে, গান হৈছিলে আৰু কুইজ কম্পিটিশ্যন হৈছিলে বা কুইজ হৈছিলে, বেছড অন দ্য লাইফ অফ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই যিবিলাক প্ৰগ্ৰাম হৈছিলে সিদিনাখন, এইটো গোটেইটো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লাইফৰ ওপৰত বেছ কৰিয়ে হৈছিলে। যেনেকুৱা ধৰণৰ যি কুইজ হৈছিলে সেইটো আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীৰ ওপৰত যিবিলাক প্ৰশ্ন হ'ব পাৰে সেইবিলাক প্ৰশ্ন সোধা হৈছিলে। ডেন্স মানে তেখেতৰ যিবিলাক গান আছে সেইবিলাক গানৰ ওপৰত ডেন্স হৈছে, বা যিবিলাক গান হৈছিলে সিদিনাখন চব তেখেতে লিখা বা কম্প'জ কৰা গান হয়। Principal and other teachers delivered very informative speech on the life of Rupkor Jyotiprasad Agarwala. যে আমাৰ অধ্যক্ষ আৰু শিক্ষকসকলে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীৰ ওপৰত বহুত ধুনীয়া লেকচাৰ দিছিলে সিদিনাখন, বা বক্তব্য প্ৰদান কৰিছিলে। The program came to an end with vote of thanks for all the present in the program by the vice principal of our school. যে এই প্ৰগ্ৰামখন অৱশেষত ভোট অফ থেংকছৰ দ্বাৰাই সামৰা হয়, আৰু এইটো সামৰে আমাৰ স্কুলৰ ভাইচ প্ৰিন্সিপাল যিজন আছিলে তেখেতে। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ বহুত গুৰুত্বপূৰ্ণ ৰিপৰ্ট এটা, যিটো আমাৰ শিল্পী দিৱসৰ ওপৰত আছিলে। আমি এই চেনেলৰ জৰিয়তে আহিবলগীয়া দিনবোৰত আমি বিভিন্ন ধৰণৰ ৰিপৰ্ট আৰু এছে তোমালোকক দেখুৱাই গৈ থাকিম। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকে ভাল পাইছা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।